হয়, চৰকাৰী বিভাগৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে সময়ে সময়ে বিশাল অংকৰ পুঁজি প্ৰদান কৰি আহিছে আৰু এনেধৰণে এতিয়া বিশাল অংকৰ পুঁজিৰে বিভিন্ন বিভাগৰ আন্তঃগাঁথনি নিৰ্মাণ হৈ আছে। কিন্তু কিছু আন্তঃগাঁথনি নিৰ্মাণ হ'লেও কিন্তু পৰিত্যক্ত অৱস্থাত আছে বহু সংখ্যক আন্তঃগাঁথনি। মই ক'ব বিচাৰিছোঁ ধেমাজি কৃষি বিভাগৰ কথা আৰু ধেমাজি কৃষি বিভাগৰ যি কৃষি উন্নয়ন বিষয়া কাৰ্যালয় চিচি বৰগাঁৱৰ চেচুৱনি পথাৰত অৱস্থিত। এই কাৰ্যালয়টো বিগত 2022 চনৰ পৰা এনেধৰণে পৰিত্যক্ত অৱস্থাত আছে। এই কাৰ্যালয়টোত চৌদিশে এতিয়া হাবি বননি গজি উঠিছে আৰু এনেধৰণে এতিয়া ব্যৱহাৰ অনুপযোগী হৈ আছে এটা সুন্দৰ কাৰ্যালয়। ইয়াৰ চাৰিওফালে চৌহদৰ চাৰিওফালে বাউণ্ডাৰী ৱালো আছে, কিন্তু ইয়াৰ কৃষি উন্নয়ন বিষয়াগৰাকী এই কাৰ্যালয়ত নবহাৰ বাবে বিগত দীৰ্ঘদিন ধৰি এই কাৰ্যালয়টো এনেধৰণে পৰিত্যক্ত অৱস্থাত আছে। মোৰ সৈতে একাংশ স্থানীয় যুৱক উপস্থিত আছে। মই তেখেতলোকৰ পৰা পোনে পোনে জানিব বিচাৰিছোঁ, ইমান এটা সুন্দৰ কাৰ্যালয় চিচি বৰগাঁও সমজিলা ঘোষণা কৰিছে চৰকাৰে শেহতীয়াকৈ, কিন্তু এনেধৰণে দেখা গৈছে যে বিভিন্ন এলেকাত এনেধৰণে এতিয়া কৃষি বিভাগৰ কাৰ্যালয়সমূহ পৰিত্যক্ত অৱস্থাত পৰি আছে। কি ক'বা? আমি প্ৰথমেই চিচি বৰগাঁও এগ্ৰিকালচাৰ অফিচৰ অন্তৰ্গত যিসকলে ADO উইথ তেওঁলোকৰ যিসকল কৰ্মচাৰী আছে, আমি তেওঁলোকক এটা কথা পোনপ্ৰথমভাৱে কৈছোঁ যে চিচি বৰগাঁও এখন ইতিহাস আৰু বুৰঞ্জী প্ৰসিদ্ধ ঠাই। এই এগ্ৰিকালচাৰ অফিচটো বহু বছৰ পুৰণি। আগৰ বিল্ডিংটো বাসগৃহটো বেয়া হোৱাৰ কাৰণে এটা নতুন বিল্ডিং নিৰ্মাণ হৈছে। কিন্তু আমি যেতিয়া ADO-গৰাকীক বিচাৰি আহোঁ, তেতিয়া তেওঁলোকে এটা কথাই আমাক জনায় যে ইয়াত ফাৰ্নিচাৰ নাই, যিখিনি টেবুল চকী থাকিবলৈ সেই সুবিধাখিনি তেওঁলোকক চৰকাৰে দিয়া নাই। আমি কৈছোঁ সেইবিলাকতো আমি কৃষক ৰাইজে নাজানো নহয়। আপোনালোকৰ চকী নাই, টেবুল নাই, সেইটো আমি নাজানো নহয়। সেইটো নাই, আপোনালোকে কৰ্তৃপক্ষৰ লগত পাতি পেলাই ব্যৱস্থা কৰক। আৰু আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চিচি বৰগাঁও ৰাইজে কৈ আছোঁ, যদি আপোনালোকৰ কৃষি বিভাগটোৰ হাতত টকা নাই, যদি অসম চৰকাৰখনৰ হাতত টকা নাই, আমাক কওক, আমি টেবুল চকী কিনি দিয়া ব্যৱস্থা কৰিম বুলি আমি বাৰে কৈ আছোঁ। সেই কথাটো আমি চকী টেবুল কিনিলেও তেওঁলোকে আমাৰ পৰা গ্ৰহণ নকৰে। আৰু এইটো কথা নহ'ব নহয়। ADO-গৰাকী আকৌ ধেমাজিত বহি অফিচ চলাই থাকিব, ইয়াত কৃষকসকলে কেনেধৰণে সুবিধা পাইছে সেই কথাখিনি ৰাইজে কোনো গম নাপাব, এই কথা কিন্তু নচলিব। আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি বহু বছৰ পৰা এই কথাখিনি আমি সংগ্ৰাম কৰি আহিছোঁ, আমি দাবী উত্থাপন কৰি আহিছোঁ। কিন্তু কৃষি বিভাগটোৱে, কৃষি মন্ত্ৰীজনে বা জিলা কৃষি বিষয়াজনে কিন্তু এই কথাখিনি আমি গুৰুত্ব দিয়া আজিলৈকে দেখিব পৰা নাই। কিন্তু আমি কৈছোঁ তেওঁলোকক যে চিচি বৰগাঁৱৰ কৃষকসকলক লৈ বৰকে হেতালি খেলি নাথাকিব আপোনালোকে। যে 5 কেজি হাঁহ যদি আনিবলৈ এজন কৃষকৰ যদি হাঁহৰ প্ৰয়োজন হয়, তেওঁ যদি ধেমাজিৰ পৰা আনিব যাবলগীয়া হয়, তেওঁ হাঁহখিনিৰ দাম যিমান তাতকৈ দুগুণ বেছি পইচা তেওঁৰ পকেটে খৰচ হয়। আমি কৈছোঁ ইয়াত এটা অফিচ আছে, আমি কেইবাদিনো এই অফিচলৈ আহিছোঁ, ADO-ক লগ নাপাওঁ। আৰু ADO-গৰাকীক আমি ফোন কৰি ধেমাজিটো লগ কৰিব নাযাম। আমি চিচি বৰগাঁৱত অফিচ, তেওঁ চিচি বৰগাঁৱত জইন কৰিছে। চিচি বৰগাঁৱৰ এগ্ৰিকালচাৰ অফিচৰ যিসকলে কৰ্মৰত হৈ আছে, তেওঁলোকে দৰমহা চিচি বৰগাঁৱত জইন কৰিছে বুলিতো খাই আছে। 2022 চনৰ পৰাই বন্ধ হৈ আছে নহয়, এদিনো খোলা নাই। আগৰ পৰাই বন্ধ হৈ আছে। আগৰ বিল্ডিংটো বেয়া হৈছিলে, যেতিয়াৰ পৰাই এই নিৰ্মাণ হৈছে তেতিয়াৰ পৰাই বন্ধ হৈ আছে। এতিয়া আপোনাৰ কিবা লিহানি গজিছে আৰু যিটো পানী টেংকি আছে সেইটো লতাই আৱৰি ধৰিছে। কিন্তু আমি কৈছোঁ যে কি ইয়াত ADO-গৰাকীক আমি চিচি বৰগাঁৱত লগ পোৱাৰ ব্যৱস্থা হ'ব লাগিব। এগ্ৰিকালচাৰ এটা ধুনীয়া অফিচ আছে, তেওঁলোকে আমি বাৰে কৈ আছোঁ যে যুৱ ছাত্ৰ পৰিষদে এতিয়া স্মাৰক পত্ৰবিলাকক কৃষি বিভাগে লিখি দিয়ক, কৃষি মন্ত্ৰীজনে লিখি দিয়ক যে চৰকাৰ কৃষি বিভাগত টেবুল চকী কিনিবলৈ টকা পইচা নাই। আমি সংবাদ মাধ্যমৰ আপোনালোকৰ যোগেদি এটা কথা স্পষ্টভাৱে কৈছোঁ, যুৱ ছাত্ৰ পৰিষদৰ চিচি বৰগাঁও ৰাইজে কাইলৈ আমি ইয়াত টেবুল চকী ভৰাই দিম, কিন্তু তেওঁলোকে আমাক ৰিটাৰ্ণ দিব লাগিব। সেই কথাখিনি তেওঁলোকে মানি নলয়। আৰে এজন কৃষকে যদি কিবা এটা সামান্য কৃষি বিভাগৰ বিষয়ে যদি জানিবলগীয়া থাকে, তেওঁ কিন্তু কৃষি ADO-গৰাকীক লগ কৰিবলৈ ধেমাজি যাব। আমি কৈছোঁ নাই, নহ'ব। ADO-গৰাকী চাকৰি আমি ইয়াত লগ পাব লাগে। কেনেকৈ তেওঁলোকে ব্যৱস্থা কৰিলে তেওঁলোকৰ মেটাৰ, সেইটো ৰাইজে নাজানিম নহয়। আমাৰ এটা অফিচ আছে, আমি অফিচাৰগৰাকী আমি লগ পাব লাগে, যিসকল কৰ্মচাৰী আছে আমি তেওঁলোকক লগ পাব লাগে। সেইটো কাৰণে কৈছোঁ যে সময় থাকোঁতে ADO-গৰাকীয়ে DO লগত পাতক, মিনিষ্টাৰৰ লগত পাতে, আমি নাজানো। আমি তেওঁক লগ পাব লাগিব। আৰু যি তেওঁলোকে গুদামৰ এটা কথা, আমাৰ যিবিলাক সমজুলি তেওঁলোকে ধেমাজিৰ পৰা দিয়াৰ ব্যৱস্থা কৰিছে। আমি তেওঁলোকে যে গুদামৰ অভাৱ বুলি আমাক এটা হেৰি দেখায়। আমি কৈছোঁ ধেমাজি কৃষি বিভাগৰ আণ্ডাৰত গেলুৱাত এটা এগ্ৰ ছাৰ্ভিচ চেণ্টাৰ আছে, তাত এটা ডাঙৰ প্ৰকাণ্ড গুদাম কৰিব পৰা ব্যৱস্থা আছে। সেই কথাবিলাক আমাৰ ADO-গৰাকী জানে নে নাজানে? সেই এগ্ৰ ছাৰ্ভিচ চেণ্টাৰটো ক'ত আছে তেওঁ জানে নে? এই কথাবিলাক তেওঁলোকে জানে। আৰে সেই কথাখিনি যদি নাজানে আমাৰ পৰা তেওঁলোকে জানি লওক। আমি প্ৰত্যক্ষভাৱে তেওঁলোকক জনাই দিম। আমি ৰাইজৰ লগত থকা মানুহ, আমি ৰাইজৰ কাম কৰা মানুহ। সেইটো কাৰণে আমি জানো এই সমস্যাবিলাক আমি কেনেদৰে সমস্যা হৈ আছে। এজন মানুহে পথাৰ পৰা আহি আকৌ কষ্টৰে তেওঁ আকৌ ধেমাজিলৈ গৈ ADO-গৰাকীক লগ পাব নেপায়, আৰু তেওঁ কোনটো অফিচত বহে, এই কথাবিলাকতো আমি নাজানো নহয়। আমি নাজানো নহয় এইবিলাক কথা, ADO-গৰাকী ক'ত বহে। আজিকালি নতুন DC অফিচত ধেমাজি DO-গৰাকী তাত বহে। আৰু ADO-গৰাকী চিচি বৰগাঁও ADO-গৰাকী ক'ত বহে আমি নাজানো মানে। আমি কৈছোঁ আমি আপোনাক চিচি বৰগাঁৱত লগ পাব লাগে, চিচি বৰগাঁৱত এটা ADO অফিচ আছে, আমি লগ পাব লাগে, বছ কথা ইমানে। হয়, এনেধৰণে এতিয়া দেখা গৈছে যে কৃষি বিভাগৰ অধীনস্থ যি চিচি বৰগাঁৱত থকা এই কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়টোত নিৰ্মাণ হোৱাৰ দিনৰ পৰা এনেধৰণে ব্যৱহাৰ অনুপযোগী হৈ আছে। ইয়াৰ যিগৰাকী উন্নয়ন বিষয়া, এই উন্নয়ন বিষয়াগৰাকী এই কাৰ্যালয়ত নবহে আৰু এই কাৰ্যালয়টো এতিয়া
এতিয়া কিন্তু কাৰ্যক্ষম হৈ থকা নাই। ইয়াত বিভিন্ন ধৰণৰ হাবি জংঘলে আগুৰি ধৰিছে। এনেধৰণে এটা সুদৃশ্য ধুনীয়া বিল্ডিং এনেধৰণে কিন্তু পৰিত্যক্ত অৱস্থাত পেলাই থৈছে ধেমাজি কৃষি বিভাগে। আৰু সেয়েহে ইয়াৰ স্থানীয় লোকসকলে অভিযোগ কৰিছে যে ইয়াত যদি সোনকালে এই কাৰ্যালয়টো কাৰ্যক্ষম নহয়, তেনেহ'লে তেওঁলোকে আন্দোলনৰ পথ তেওঁলোকে বাছি ল'ব বুলিও তেওঁলোকে আমাক জানিবলৈ দিছে।